2020-21 আৰু 22-23 মানে 21-22 বুলি কয় আমাৰ বজাৰৰ আমাৰ শান্তিজান অৰ্ধসাপ্তাহিক বজাৰৰ ওপৰত আহুকানে পহুকানে গম পালোঁ যেন পূৰ্বৰ মহলদাৰ 2021-22 মহলদাৰ জিয়াউৰ ৰহমান বোলা তেখেত ছদ্মবেহী আগতে PM কিষাণৰ জালিয়াতি কৰা ব্যক্তি তেখেতে এই শান্তিজান বজাৰৰ নিবেদিতা হিচাপে বজাৰৰ মহলদাৰিত্ব লাভ কৰিছিলে আৰু তেখেতৰ আপোনাৰ মূলধনৰ আমানতৰ পৰিমাণ আছিল আপোনাৰ 48,857 টকা কিন্তু তাৰে 33,16,390 টকাহে জমা দিছে বাকি 14,00,000 আপোনাৰ 14,84,548 টকা আজিৰ তাৰিখলৈকে পেণ্ডিং হৈ আছে পূৰ্বৰ আকৌ এটা বজাৰৰ নিবেদিতা হ'ল তাৰপিছত জাকিৰ হুছেইন মহলদাৰ হ'ল বৰ্তমান ইক্ৰামুল হুছেইন মহলদাৰ বজাৰ পৰিচালনা কৰি আছে কিন্তু অতিকৈ ভয়ংকৰ তথ্য আমি RTIৰ যোগেদি পাইছোঁ যেন তেখেতৰ আজিৰ তাৰিখলৈকে আপোনাৰ 14,00,000 আপোনাৰ 84,548 টকা এতিয়ালৈকে বজাৰত আপোনাৰ কিস্তি অনাদায় হৈ আছে আপোনালোকে যদি মাইক্ৰ ফাইনেন্স হোক কিবা যিকোনো আপোনাৰ ধৰি লওক আমাৰ এই বেংকৰ পৰা EMI লোৱা গাড়ী এখনৰ কাৰণে যদি ফাইনেন্স কোম্পানীয়ে এজন মানুহক যদি কিস্তি দিয়াৰ নামত 4-5 বাৰকৈ চকুজ কৰে কিন্তু তেখেতক আজিৰ তাৰিখলৈকে হেয়াতো চকুজ কৰা নাই কিন্তু বাকী জাৰিৰ আজিৰ তাৰিখলৈকে নোটিছ নগাঁও জিলা পৰিষদৰ এই বিয়াগুম বিষয়ববীয়া থকা অৱস্থাটো আজিৰ তাৰিখলৈকে নোটিছ কৰা নাই তাৰ তথ্যতেও তাৰে যোনজন মূল আমোলা বিষয়ববী আছিল মুখ্য কাৰ্যবাহী বিষয়া অৰূপ শৰ্মা বোলা তেখেতজন এনেকুৱা দুৰ্নীতিপৰায়ণ ৰাতিৰ ভিতৰত লাখ কোটি টকা GRS আৰু GPCৰ পৰা কালেকশ্যন কৰি পেলাই গপককৈ নগৰ পৰা ট্ৰেন্সফাৰ হৈ গ'লগে কিন্তু এই মানুহজনৰ আজিৰ তাৰিখলৈকে কোনো ধৰণৰ আপোনাৰ কৰা হোৱা নাই পৰঞ্চ নতুনকৈ এজন আহি পেলাই মুখ্য কাৰ্যবাহী বিষয়া আহি পেলাই যোগদান কৰিছে আজিৰ তাৰিখলৈকে কোনো ধৰণৰ সংসূত্ৰ নাই এই 14,00,000 আপোনাৰ 84,000 টকাৰ কি হ'ব ব্যৱস্থা হ'ব যাৰ পৰিপ্ৰেক্ষিতত আমি দিব্যাংগ মঞ্চই যোনটো RTI কৰিছিল এই ভয়ংকৰ তথ্য যেতিয়া আমাৰ হাতত পৰিলে আমি তেতিয়া আপোনাৰ গুৱাহাটীত আমাৰ PNRDৰ পঞ্চায়তৰ গ্ৰাম উন্নয়নৰ যোনজন কমিশনাৰ আছে আৰু সহকাৰী যোনজন উন্নয়ন আয়ুক্ত আছে দিলীপ কুমাৰ শৰ্মা তেখেতলৈ আমি কৰি চৰকাৰ দিলীপ কুমাৰ চৰকাৰ বুলি কয় আগৰ প্ৰাক্তন তেখেত আমাৰ বটদ্ৰৱা ব্লকৰ BDO আছিল তেখেত তেতিয়া তাতে আছে আমি এপ্লিকেশ্যন কৰিছোঁ নগাঁও জিলা উপায়ুক্ত মহোদয়কো জনাইছোঁ নগাঁও জিলাৰ বৰ্তমানৰ যোনজন আছে অনন্ত কুমাৰ গগৈ তেখেতকো আমি এই লিখিত স্মাৰক পত্ৰৰ লগতে আমি দাবী জনাইছোঁ যদি 7 দিনৰ ভিতৰত বজাৰৰ পুনৰ নতুনকৈ নিবেদিতাৰ আপোনাৰ যোনটো বিজ্ঞাপন হেয়া জাৰি কৰাৰ আগমুহূৰ্তত তাৰে বাকি জাৰি নোটিছ ব্যৱস্থা কৰিব লাগে আৰু তাৰে যোনজন জামিনদাৰ হিচাপে মাটিৰ ভেলুৱেশ্যন দিছিলে তাৰ যিখিনি মূল সম্পত্তি আছে এই সম্পত্তি বাজেয়াপ্ত কৰিব লাগে এই আমাৰ দাবী আৰু অনীতিপলমে যদি হেয়া নহয় আমি গণতান্ত্ৰিকভাৱে নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰত আমি দিব্যাংগ মঞ্চই আৰু বিভিন্ন অসমৰ সংগঠনক লৈ পেলাই আমি এক সদল বলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিম যাৰ কাৰণে কিন্তু বৰ্তমানৰ কাৰ্যবাহী বিষয়া জগৰীয়া হ'ব